নমস্কাৰ বন্ধু বান্ধৱীসকল, মেঘ ৰাশি জাতক জাতিকাসকলৰ জুলাই মাহটো আপোনালোকৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আহিব পাৰে। বহুদিন ধৰি অপেক্ষা কৰি থকা কামৰ পৰা সুযোগ অহাৰ যোগ দেখিবলৈ পোৱা যায়। ঘৰলৈ আহিব পাৰে আপোনালোকৰ সুখবৰ, ধনৰ আগমন হ'ব, চাকৰিত উন্নতি হ'ব, প্ৰেমত সফলতা হ'ব। কিছুমান ক্ষেত্ৰত কিন্তু আপোনালোকে সতৰ্কতাও অৱলম্বন কৰি চলিব লাগিব। আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানিম জুলাই মাহটো মেঘ ৰাশি জাতক জাতিকাসকলৰ কাৰণে ভাগ্য কেনেকুৱা হ'ব। সেই গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ একেবাৰে নাপাহৰিব। শেষত এনেকুৱা এটা মই প্ৰতিকাৰৰ কথা জনাম, যিটো প্ৰতিকাৰ কৰিলে আপোনালোকৰ ভাগ্য অধিক শক্তিশালী হৈ পৰিব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। জুলাই মাহটো মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শক্তিশালী আৰু গতিশীল মাহ বুলি ক'ব পৰা যায়। এই মাহত আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব ধৰিব। আগৰ তুলনাত আপোনালোকৰ গুণ আৰু অধিক বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। যিসকল লোকে বহুদিন ধৰি কিবা অপেক্ষাত ৰৈ আছে, পৰিশ্ৰম কৰিছে কিন্তু ভাল ফল পোৱা নাই, তেওঁলোকৰ কাৰণে লাহে লাহে সফলতাৰ দুৱাৰ মুকলি হৈ পৰিব। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব লাগিব, এই মাহত খৰতকীয়াকৈ একো আপোনালোকে সিদ্ধান্ত নল'ব। মেঘ ৰাশি জাতক জাতিকাসকলে স্বাভাৱিকভাৱে আপোনালোকে দ্ৰুতভাৱে আগবাঢ়িব পাৰিব, কিন্তু খৰতকীয়াকৈ কেতিয়াও নহয়। জুলাই মাহত অলপ ধৈৰ্য ধৰি আগবাঢ়িলে আপোনালোকৰ অনুকূল হ'ব। কেতিয়াবা আপুনি অনুভৱ কৰিব যে আপোনালোকৰ সকলো কামতে ইচ্ছামতে আপোনালোকে আগবাঢ়ি যাব পাৰিছে। আকৌ কেতিয়াবা হঠাতেই আপোনালোকৰ বাধা যেন অনুভৱ হ'ব। সেই বাধাবোৰ আপোনালোকে আঁতৰাব পাৰিব আৰু অধিক শক্তিশালী হৈ পৰিব আপোনালোকৰ ভাগ্য আগৰ তুলনাত। এতিয়া আমি কৰ্মজীৱনৰ কথা লৈ আহিছোঁ। চাকৰিয়ালসকলৰ কাৰণে জুলাই মাহটো যথেষ্ট পৰিমাণে শুভ বুলি ক'ব পৰা যায়। অফিচৰ কৰ্মৰ লগত জড়িত লোকসকলৰ কৰ্মক্ষেত্ৰত মূল্যৰ প্ৰকাশ ঘটিবলৈ ধৰিব। ঊৰ্ধ্বতম আপোনালোকে কৰ্মৰ পৰা সুপৰামৰ্শ লাভ কৰিব পাৰিব আৰু লগতে পৰিশ্ৰমৰ পূৰ্ণ ফল লাভ কৰিব। যদি আপুনি বহুত দিন ধৰি পদোন্নতি বা বেলেগৰ লগত জড়িত হৈ আছে, সেই ক্ষেত্ৰত আপোনালোকৰ পদোন্নতি হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। মাহৰ দ্বিতীয় ভাগত আপোনালোকৰ ভাল খবৰ লাভৰো যোগ দেখিবলৈ পোৱা যাব পাৰে। নতুন চাকৰি বিচাৰি থকা লোকসকলৰ কাৰণে মাহত আপোনালোকৰ সুযোগ অহাৰ যোগ দেখিবলৈ পোৱা যাব। সাক্ষাৎ বা চাকৰিৰ পৰীক্ষাৰ কাৰণে যদি আপোনালোকে সাজু হৈ আছে, তেনেহ'লে আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰাও দেখিবলৈ পোৱা যাব। এতিয়া আমি জানি লওঁ আহক এই মাহত আপোনালোকৰ ধন বা অৰ্থৰ কথা। জুলাই মাহত ধনৰ আগমন হ'বলৈ ধৰিব, কিন্তু খৰচো বৃদ্ধি পাবলৈ ধৰিব পাৰে আপোনালোকৰ। যদি ধন বহুদিনৰ পৰা আবদ্ধ হৈ আছে, তেনেহ'লে সেই ধন আপোনালোকৰ ঘূৰি আহিব। পাবলগীয়া অৰ্থও ঘূৰাই পাবলৈ আপোনালোকে সক্ষম হ'ব। কোনো পুৰণি বিনিয়োগৰ পৰা ভাল লাভৱান পোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কিন্তু মনত ৰাখিব, এই মাহত বিলাসিতাৰ ওপৰত অধিক খৰচ কৰাৰ কোনো প্ৰয়োজন নাই, যিহেতু ধন খৰচৰ প্ৰতি নিয়ন্ত্ৰণ ৰখাটো আপোনালোকৰ কাৰণে প্ৰয়োজন হৈ পৰিব। ইচ্ছাৰ মাজত পাৰ্থক্য কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। যদি আপোনালোকে ব্যৱসায় কৰে, তেনেহ'লে নতুন গ্ৰাহক বা নতুন প্ৰজেক্ট লাভৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। যুটীয়াভাৱে ব্যৱসায় বাণিজ্য কৰি থকা লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। প্ৰেমৰ জীৱনত জুলাই মাহটো মেঘ ৰাশি জাতক জাতিকাসকলৰ কাৰণে ৰোমাঞ্চকৰ মাহ বুলি ক'ব পৰা যায়। যিসকল লোক অবিবাহিত, তেওঁলোকৰ কাৰণে নতুন আগমনৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। বিয়া বাৰুৰ কাৰণে যদি আগভাগ ল'ব বিচাৰে, আপোনালোকে ল'ব পাৰিব, নাইবা আপোনালোকৰ জীৱনলৈ নতুন সংগী অহাৰ প্ৰবল সম্ভাৱনা থাকিব। এই পৰিচয় লাহে লাহে গভীৰ সম্পৰ্কলৈ আপোনালোকৰ ৰূপান্তৰিত হৈ পৰাৰো যোগ দেখিবলৈ পোৱা যায়। যিসকল লোকে ইতিমধ্যে সম্পৰ্কত আছে, তেওঁলোকৰ কাৰণে বুজাবুজি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। কিন্তু অহংকাৰ আৰু খঙে আপোনালোকৰ সৰু সুৰা ক্ষেত্ৰতে ডাঙৰ সৃষ্টি কৰিব পাৰে সমস্যা। সেইকাৰণে অহংকাৰ বা খং অকণমান কমকৈ কৰিবলৈ চেষ্টা কৰক আৰু ভুল বুজাবুজি যিমান পাৰে সোনকালে আঁতৰাবলৈ আপোনালোকে চেষ্টা কৰক। মনত ৰাখিব, এই মাহত আপোনালোকে জয়ী হ'বলৈ নহয়, সম্পৰ্ক বজাই ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব। বিবাহিত লোকসকলৰ কাৰণে ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰাও দেখিবলৈ পোৱা যাব। পৰিয়ালৰ ক্ষেত্ৰত এই জুলাই মাহটো শুভ বুলি ক'ব পৰা যায়। ঘৰত আনন্দময় পৰিৱেশ হ'ব। কোনো শুভ অনুষ্ঠান, পূজা পাঠ বা পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ মাংগলিক অনুষ্ঠান সম্পাদন কৰিলে আপোনালোকৰ ভাল হ'ব। জ্যেষ্ঠ সদস্যসকলৰ আশীৰ্বাদ এদিন হ'লেও আপোনালোকে ল'বলৈ চেষ্টা কৰিব। যদি পৰিয়ালত কিবা সমস্যা চলি আছে, সেই সমস্যাবোৰ সমাধানৰ পথ উলিয়াই ল'ব পাৰিব আপোনালোকে অতি সুন্দৰভাৱে।
এতিয়া আমি জানি লওঁ আহক স্বাস্থ্যৰ কথালৈ। স্বাস্থ্য সাধাৰণভাৱে আপোনালোকৰ ভালেই দেখিবলৈ পোৱা যায়, কিন্তু অধিক মানসিক চাপ ল'লে আপোনালোকৰ মূৰৰ বিষ, টোপনিৰ সমস্যা বা ক্লান্তিৰ অনুভৱ আপোনালোকৰ হ'ব পাৰে। সেইকাৰণে পৰ্যাপ্ত পৰিমাণৰ টোপনি লোৱাটো দৰকাৰ। অধিক পৰিমাণে আপোনালোকে পানী খাবলৈ চেষ্টা কৰিব। যোগ বা ধ্যান কৰিলে আপোনালোকৰ মানসিক চাপ শান্ত হৈ পৰিব। সকলো কাম অতি সুন্দৰভাৱে কৰিব পাৰিব। নিজৰ খোৱাৰ প্ৰতি আপোনালোকে যত্ন ল'ব লাগিব, কাৰণ খোৱা খেলিমেলি হোৱাৰ ফলত স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে আপোনালোকৰ। পিতৃ মাতৃৰ স্বাস্থ্য আগতকৈ কিন্তু উন্নত হৈ পৰিব যদিও তথাপিও তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে আপোনালোকে অৱজ্ঞা নকৰিব। শিক্ষাৰ ক্ষেত্ৰৰ কথা ক'বলৈ হ'লে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই জুলাই মাহটো উৎসাহজনক মাহ বুলি ক'ব পৰা যায়। পঢ়া শুনাৰ ক্ষেত্ৰত আপোনালোকৰ মনোযোগ বৃদ্ধি পাবলৈ ধৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা লোকসকলৰ কাৰণে শুভ সময় বুলি ক'ব পৰা যায়। যদি আপুনি নতুন কিবা শিকিব বিচাৰি আছে তেনেহ'লে এই মাহটোতেই আপোনালোকে আৰম্ভ কৰাটো উত্তম বুলি ক'ব পাৰি। শিক্ষাগুৰুসকলৰ কাৰণে স্বাস্থ্য শুভ হৈ থাকিব। ভাগ্য আৰু শুভ সময়ৰ কথা ক'বলৈ হ'লে ভাগ্যৰ সমৰ্থন এই মাহত যথেষ্ট পৰিমাণে আপোনালোকৰ ওপৰত শক্তিশালী দেখিবলৈ পোৱা যায়। বিশেষকৈ মাহৰ মাজভাগৰ পৰা শুভ ফল আপোনালোকে বৃদ্ধি কৰি ল'ব পাৰিব। 7 তাৰিখ, 14 তাৰিখ, 21 তাৰিখ আৰু 28 তাৰিখ দিনকেইটা আপোনালোকৰ বিশেষ শুভ। এই দিনকেইটাত যদি কিবা আপোনালোকে শুভ কাম কৰিব বিচাৰে নাইবা কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লে শুভ হ'ব। এই দিনবোৰত নতুন কাম আৰম্ভ কৰাটো অত্যন্ত শুভ বুলিও মনা যায়। গুৰুত্বপূৰ্ণ সিদ্ধান্তও আপোনালোকে এইকেইটা দিনত ল'ব পাৰিব। আকৌ এবাৰ মই কৈ দিছোঁ, 7 তাৰিখ, 14 তাৰিখ, 21 তাৰিখ আৰু 28 তাৰিখ। বন্ধু বান্ধৱীসকল, এই মাহত 3টা বিশেষ সাৱধানতা আপোনালোকে অৱলম্বন কৰি চলিব লাগিব। প্ৰথমতে, খঙক কোনো আপোনালোকে গুৰুত্ব নিদিব বা যিমান পাৰে খং কমকৈ কৰিবলৈ চেষ্টা কৰিব। কাৰণ খং যদি আপোনালোকে বেছিকৈ কৰে তেনেহ'লে আপোনালোকৰ সামাজিক ক্ষেত্ৰত সন্মান লাঘৱ হ'ব পাৰে, ঘৰ পৰিয়ালৰ ক্ষেত্ৰত অশান্তি সৃষ্টি হ'বলৈ ধৰিব পাৰে বা সম্পৰ্কও আপোনালোকৰ ফাট ল'ব পাৰে। দ্বিতীয়টো হ'ল ধন বিনিয়োগ কৰাৰ আগতেই সম্পূৰ্ণ তথ্য আপোনালোকে সংগ্ৰহ কৰি ল'ব বা বন্ধুবৰ্গ বা আত্মীয়ৰ লগত ভালদৰে পৰামৰ্শ লোৱাৰ পিছতহে ধন বিনিয়োগ কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। 3 নম্বৰটো, সকলোকে নিজৰ গোপন পৰিকল্পনাৰ কথা নক'ব। বিশেষকৈ এইটো ক'ব বিচাৰিছে যে এই মাহত আপোনালোকে মনৰ কথা সোনকালে কাৰো আগত প্ৰকাশ নকৰাটোৱেই মংগলময়। যদি কিবা কাৰণত কৰিব লগা হয় তেনেহ'লে খুব সাৱধানেৰে আপোনালোকে কৰিবলৈ চেষ্টা কৰিব। জুলাই মাহটো আপোনালোকৰ শুভ বুলি ক'ব পৰা যায়। জুলাই মাহটোত প্ৰতি মঙলবাৰে যদি হনুমান চালিচা আপোনালোকে পাঠ কৰিব পাৰে তেনেহ'লে আহিব লগা সকলোবোৰ সমস্যা আপোনালোকৰ জীৱনৰ পৰা নোহোৱা হৈ পৰিব। ওম নমঃ শিৱায় মন্ত্ৰটো যদি আপোনালোকে 108 বাৰ জপ কৰিব পাৰে তেনেহ'লে মহাদেৱ আৰু লগতে হনুমানজীৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত সদায় থাকিব। যদি সম্ভৱ হয় আপোনালোকে ৰঙা ৰঙৰ ফল বা ৰঙা ৰঙৰ যিকোনো মিঠাই আপোনালোকে কাৰোবাক দান কৰিব পাৰে। এনে কৰিলে আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পোৱাৰ উপৰিও ইতিবাচক শক্তি আপোনালোকক সহায় কৰিব। বন্ধু বান্ধৱীসকল, মেঘ ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ জুলাই মাহৰ এই ৰাশিফল শিতানটো আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় মোক তলত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। এই মাহটো আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ মাহ আৰু শুভ মাহ বুলি ক'ব পৰা যায়। চাকৰি লোকসকলৰ কাৰণে যথেষ্ট লাভ হ'ব। উচ্চপদস্থ ব্যক্তিৰ পৰা প্ৰশংসা লাভ কৰিব পাৰিব। নতুন দায়িত্ব লাভ হোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। যদি চাকৰি সলনি কৰিব আপোনালোকে ভাবি আছে তেনেহ'লে দ্বিতীয় ভাগত আপোনালোকে সুযোগ লাভ কৰিব পাৰিব। ব্যৱসায় কৰি থকা লোকসকলৰ কাৰণে নতুন গ্ৰাহক লাভ হ'ব। নতুন যোগাযোগ লাভ হোৱাৰ প্ৰবল সম্ভাৱনা আছে। অনলাইন ব্যৱসায় মাৰ্কেটিং বা ডিজিটেল ক্ষেত্ৰত আপোনালোকে জড়িত যদি হৈ আছে তেনেহ'লে এই মাহটো যথেষ্ট পৰিমাণে শুভ ফল লাভ কৰিব পাৰিব। আগৰ তুলনাত আপোনালোকৰ আয় মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব। ধন আপোনালোকৰ হাতলৈ আহিব। নতুন বিনিয়োগৰ সুযোগ আপোনালোকে লাভ কৰাৰো প্ৰবল যোগ দেখিবলৈ পোৱা যাব। হয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে হয়তো সুন্দৰভাৱে বুজি পালে। কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ জয় শ্ৰীৰাম।